কৰিছে। আমি ছাত্ৰ ছাত্ৰীক কিদৰে শৈক্ষিক দিশত আগুৱাই লৈ যাম, তাৰ কাৰণে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ অভিভাৱকৰ ভূমিকা যথেষ্ট আছে। আমি আজি আমাৰ ছাৰে আপোনালোকক জনাব অভিভাৱকে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক এই শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাত এনেকুৱা ধৰণে অভিভাৱকবিলাকৰ ছাপৰ্টৰ প্ৰয়োজন হ'ব। গতিকে প্ৰথম উদ্দেশ্য এইটোৱে আছিলে আমাৰ আজি সভাৰ। আৰু দ্বিতীয়টো হৈছে আমাৰ বিগত 2024 চনৰ পৰাই আমাৰ ঢেকীয়াজুলিৰ পৰা মৰিনী জাতীয় বিদ্যালয়লৈ বাছ সেৱা আগবঢ়োৱা হৈছে। এই বাছ সেৱাৰ সম্পৰ্কে আমি আজিলৈকে এবাৰো অভিভাৱক সভাৰ আয়োজন কৰিছিলোঁ, কিন্তু তেনেকুৱা আনুষ্ঠানিকভাৱে কোনো সভা আয়োজন কৰা নহ'ল। গতিকে আজি এই বাছ সেৱাৰ সম্পৰ্কে আমি আপোনালোকৰ কিবা সুধিব লগা থাকিলে বা ক'ব লগা থাকিলে বা বিদ্যালয়ৰ তৰফৰ পৰা বাছ সেৱাৰ কাৰণে যিখিনি নীতি নিয়ম মাচুল নিৰ্ধাৰণ কৰি দিয়া আছে, সেই সম্পৰ্কে আপোনালোকে যদি কিবা সুধিব লগা থাকে তাৰ লগত আজি আপোনালোকে ক্লিয়াৰ কৰিব। আজি সভাৰ উদ্দেশ্য ইমানেই আছিল, আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আগুৱাই লৈ যাবলৈ আমি সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। আমি আজি আমাৰ ল'ৰা ছোৱালীক সদায় শিক্ষা দিশত আগবঢ়াই ল'বৰ কাৰণে বাপেক মাকসকলে যিমানখিনি কষ্ট কৰা হয় আৰু যিমানখিনি অৰিহণা আমি যোগান কৰিবলগীয়া হয়, এই বিষয় লৈ আমি আলোচনা কৰিবৰ কাৰণে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে প্ৰত্যেক বছৰে বিদ্যালয়ত আহ্বান কৰে এনেকুৱা সভা। কিন্তু আমাৰ কিছুমান যোৱাৰ অসুবিধা হোৱাৰ কাৰণে বা বাগিচাত কাম থকাৰ কাৰণে, গাঁৱত কিছুমান অসুবিধা হোৱাৰ কাৰণে বহুতে অভিভাৱক তাত যাব পৰা হোৱা নাযায়। সেইকাৰণে প্ৰধান শিক্ষক মহোদয়ে লগতে আমাৰ শিক্ষয়িত্ৰীসকলকে চিন্তা কৰি সভাখন আমাৰ ওচৰত আনিছে। আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ বিষয়ত আমি যথেষ্ট আমি যিসকল অভিভাৱকে কষ্ট কৰোঁ, আমি ৰাতিপুৱা ল'ৰা ছোৱালীবিলাকক খুৱাই খুৱাই ধুনীয়াকৈ সুন্দৰভাৱে আমি বিদ্যালয়লৈ পঠাই দিওঁ। বিদ্যালয়ত সোমোৱাৰ পিছত বিদ্যালয়ত থকা শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ল'ৰা ছোৱালীসকলক নিজৰে সন্তান নিচিনা তেখেতসকলে আদান প্ৰদান কৰি শিক্ষা পাঠদান কৰে। আৰু যেনেধৰণে পাঠদান কৰে আমি নিশ্চয় দেখিছোঁ মৰিয়নি জাতীয় বিদ্যাপীঠ মৰিয়নি অঞ্চলটোত এতিয়া 1 নম্বৰ হৈ আছে। আমি আশা কৰোঁ আগৰ দিনতো আমাৰ এই ল'ৰা ছোৱালীবিলাক পঢ়া শিক্ষা দীক্ষা কৰি অন্যান্য দিশত আগবাঢ়ি যাবৰ কাৰণে যি সুবিধা দিছে বা সুযোগ দিছে, তাৰ কাৰণে আমি বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শিক্ষক শিক্ষয়িত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মৰিয়নি জাতীয় বিদ্যাপীঠৰ তাৰ পৰাই আমাৰ কঠালগুৰি চাহ বাগিচাৰ এজন ছাত্ৰই হৰিচৰণ ভূমিজ বুলি এজন আমি সমজনা অনুষ্ঠান আমাৰ বিদ্যালয়তে পাইছিলোঁ। তেখেতে আমাৰ মৰিয়নি জাতীয় বিদ্যাপীঠৰ পৰা পঢ়ি আজি DC হোৱাৰ পদত তেওঁ আগবাঢ়ি গৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই যিসকল ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছে তেনেকুৱা হৰিচৰণ ভূমিজৰ দৰে আগবাঢ়ি গৈ বিদ্যালয়ৰ নাম আৰু উজ্জ্বলাই ৰাখিবৰ কাৰণে আমি যথেষ্ট অভিভাৱকসকলে কষ্ট কৰিব লাগিব, যথেষ্ট আমি ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিব লাগিব। আজি আমাৰ বহুতে অভিভাৱকক আমি চাওঁ ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ প্ৰতি বাপেক মাকৰ যিটো ইচ্ছা আছে বা যিটো মনত প্ৰেৰণা আছে যোগান কৰে বা পঠায়, কিন্তু আমি ল'ৰা ছোৱালীৰ ওপৰত যেনেকুৱা চকু দিব লাগে, যেনেকুৱা ধ্যান দিব লাগে তেনেকুৱা হয়তো আমি দিব পৰা নাই কাৰণে আমাৰ ল'ৰা ছোৱালী ক'ত বা কিবা কাৰণে থাকি গৈছে, পঢ়াতে হওক বা অন্যান্য দিশতে আগবাঢ়িব পৰা নাই। আমি নিজে অভিভাৱকসকলে সেইখিনি আমি ইউটিলাইজ কৰিব লাগিব, চেষ্টা কৰিব লাগিব যে মোৰ ল'ৰাই কেলে কৰিব পৰা নাই বা মোৰ ছোৱালী কেলে কৰিব পৰা নাই। সেইকাৰণে আমি প্ৰত্যেকজন অভিভাৱকে বিদ্যালয়ৰ এজন অধ্যক্ষ মহোদয়ৰ নিচিনা হ'ব লাগিব। আমি নিজকে ঘৰত বিদ্যালয়ৰ এজন অধ্যক্ষ হিচাপে ল'ৰা ছোৱালীৰ ওপৰত চকু ৰাখিব লাগিব। বিদ্যালয় যোৱাৰ পিছত ছাৰ বাইদেৱে ধুনীয়াকৈ পঢ়া লিখা কৰায়, তেওঁলোকক বুদ্ধি জ্ঞান দিয়ে, আৰু আমিও লগত ঘৰতে আমি ল'ৰা ছোৱালীবিলাকক নিজৰ ল'ৰা ছোৱালীবিলাকক আমি চকু দিব লাগিব। পঢ়াৰ প্ৰতি গুৰুত্ব দিছে নাই দিয়া, বা বেছি খেলতে গুৰুত্ব দিছে নেকি, মোবাইলতে গুৰুত্ব দিছে নেকি, আমি সেইখিনি আমাৰ চোৱাটো আমাৰ কৰ্তব্য। গতিকে আমি আমাৰ এই সভাত উপস্থিত থকা প্ৰত্যেকজন অভিভাৱক আমাৰ ফালৰ পৰা অনুৰোধ, আমি সমাজৰ লগত জড়িত থাকোঁ আৰু সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি ল'ৰা ছোৱালীবিলাকক আমি গালি শপনি দিওঁ, কোনোবা স্কুল নগ'লেও আমি তেওঁলোকক লাইনত থাকিলে আমি ধমকি দিওঁ,
আজিও আমাৰ গাঁওখনত প্ৰত্যেকজন ব্যক্তিয়ে জানে, প্ৰত্যেকজন ল'ৰাকে আমি সৰুৰ পৰা মানে স্কুললৈ গ'লে ধমকি দিওঁ, কেলে স্কুল নগ'ল বুলি বাপেক মাকক আমি গাৰ্জেন মিটিং দি পেলাই এল পি স্কুলতো দি পেলাই হ'লেও মই তেওঁলোকক গালি দিওঁ। কিবা অসুবিধা পাইছা যদি ক'বা, আমি সহায় কৰিম। সামাজিক দিশৰ লগত জড়িত আছোঁ যেতিয়া আমি নিশ্চয় সহায় কৰিম। তেনেকুৱা দিশতে আজি আমাৰ ঢেকীয়াজুলি এসময়ত এনেকুৱা হৈ আছিলে, পঢ়াৰ জিৰ' হৈ আছিলে, পঢ়া সংখ্যাটো জিৰ' হৈ আছিলে। আজি তাৰিখত বহুত আগলৈ আগবাঢ়ি গৈছে। আমি আশা ৰাখিছোঁ আমাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ পৰাই বা কাঠকটীয়াৰ পৰাই হওক, আমাৰ চৰকটা ফেক্টৰীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মৰণি জাতীয় বিদ্যাপীঠলৈ গৈছে, আমি অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি আমি চকু ৰাখিব লাগিব। তেওঁলোকৰ দায়বদ্ধটো আমি বুজি পাব লাগিব। কেলে পঢ়িব পৰা নাই, টিউশ্যন দিয়াৰ পিছতো কেলে তেওঁ আগবাঢ়ি যাব পৰা নাই, তেওঁ কিহৰ কাৰণে ভুল হৈছে বা কিহৰ পৰা নাই, আমি তেওঁৰ দিশবিলাক লক্ষ্যবিলাক আমি নিজে চকু ৰাখিব লাগিব। তাৰপিছত আমাৰ বাছৰ কথা যেতিয়া আমাৰ ছাৰে ক'লে যে আমাৰ বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াৰ পৰা যাবৰ কাৰণে বাছ এটা ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়াও বহুতে ল'ৰা ছোৱালী বাছত যোৱা নাই আৰু বহুত মানে যাবলগীয়া আছে। আমি আশা কৰোঁ বাৰিষা কালত টমটমে হওক বা অন্যান্য গাড়ী ঘোড়াতে যাবৰ কাৰণে অসুবিধা হয়, গতিকে অধ্যক্ষ মহোদয়ে যি বাছৰ ব্যৱস্থা কৰি দিছে, এই বাছৰ কাৰণে আমাৰ অভিভাৱকসকলে সকলোৱে চিন্তা কৰি মানে বাছত যাবৰ কাৰণে ব্যৱস্থাটো কৰিব। আৰু মাহে মাহে যিখিনি মাচুল আমাৰ দিবলগীয়া থাকে, ছাত্ৰ ছাত্ৰীৰ মাচুলেই হওক, বাছৰ ভাড়াই হওক, আমি টাইম টু টাইম দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সকলো অভিভাৱক অভিভাৱিকাসকলক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, যাতে বিদ্যালয়ৰ মানে আৰু দুখোজ আগলৈ আগবাঢ়ি যাব, যাতে ল'ৰা ছোৱালী ভালকৈ শিক্ষা দীক্ষা কৰি আগবাঢ়ি আমাৰ মৰণি জাতীয় বিদ্যাপীঠৰ নাম উজ্বলাই ৰাখিব বুলি আপোনালোকৰ আগত চমুকৈ দুই এষাৰ বক্তব্য কৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। অন্তর্ভুক্ত হাইস্কুল শান্ত পরীক্ষা আজকে যেহেতু পাঁচটা বিষয় লেটার মার্ক অর্জন করেছে, আর দ্বিতীয়তে ইয়ার আগত পূজা নায়কে তিনটা বিষয় লেটার মার্ক অর্জন করেছে। আর আমি সেইবিলাকৰ আৰু এজন আছে, নামটো মনত হোৱা নাই, তেখেতেও শিশুদের সেইখন বিদ্যালয়ৰ পৰা 4টা বিষয় লেটাৰ মাৰ্ক অৰ্জন কৰিছিলে। আৰু আমি অভিভাৱক হিচাপে সেইবিলাকৰ প্ৰতি আমি চকু ৰাখি আমাৰ এইবাৰ মই মোৰ ল'ৰা 5টা ঘণ্টাক লাষ্ট আমি আশা ৰাখিছোঁ যে মৰণি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে যেনেধৰণে পদক্ষেপ ল'ব, বৰ্তমান যুগত শিক্ষাৰ যিটো মানে চেলেঞ্জিং অৱস্থা বা মানে ব্যৱস্থা, সেই ব্যৱস্থাত ল'ৰা ছোৱালীক মানে প্ৰস্তুত কৰিবৰ কাৰণে যেনেধৰণে পদক্ষেপ ল'ব, আমি অভিভাৱক হিচাপে আমি নিশ্চয় সহায় কৰি যাম। আৰু আজিও আমি কথা দিছোঁ আৰু তেখেতসকলে যেনেধৰণৰ এই শৈক্ষিক পৰিৱেশৰ লগত ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিবৰ ক্ষেত্ৰত যেনেদৰে আমাক সহায় বিচাৰিব, আমি অভিভাৱক হিচাপে আমি সহায় কৰি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু বিশেষকৈ আৰু এটা কথা আমি ভাল পাইছোঁ যে যিটো বাছৰ ব্যৱস্থা, এই বাছৰ ব্যৱস্থাৰ কাৰণে খুব আমাৰ আনন্দিত হৈছোঁ। কাৰণ আমি ল'ৰা ছোৱালীৰ লগত আমি অহা যোৱা আমি গোটেই দিনটোত দিবলগীয়া অৱস্থা হয়, ৰাতিপুৱা যাব লগা অৱস্থা হয় আৰু ছুটিলৈ আহিব লগা অৱস্থা হয়। আৰু তাৰ বিনিময়ত আমাৰ খৰচাটো মাহেকত প্ৰায় 2000 টকালৈকে হয়। আমি যদি আমি টমটমতেও যাওঁ বা আমাৰ নিজৰ আমাৰ ছাৰে বন্ধ নকৰে। এটা কথা কি, আজি যিটো বাছত যিমান ছাত্ৰ ছাত্ৰী হ'ব লাগিছিলে সিমান হোৱা নাই, কিন্তু এটা কথা নিশ্চিত অহা দিনবিলাকত এইখন বাছ যদি আকৌ আৰু এখন বাছত গৈ যাব পাৰে। গতিকে মই ছাৰক ইয়াৰ পৰাই মই অনুৰোধ কৰিছোঁ যে এই বাছ ড্ৰাইভাৰ ছাৰ বন্ধ নকৰে। এটা কথা ঠিক, আজি যিমান খবৰ হোৱা নাই কিন্তু হ'ব, আৰু এই বাছৰ পৰা বহুত মানে গাড়ীৰ সুবিধা হৈছে, নিজকে পূৰ্ণৰূপে বহুতৰ সুবিধা হৈছে। মই আগতে আহিবলৈ আকৌ চাই মই প্ৰয়োজন নাই, প্ৰশাসনৰ দ্বাৰা হৈছে। আৰু বাৰিষা বহুত কথা আহিব, বহুত কথা আহিলে গাৰ্জেনৰ কথা আহিলে, ল'ৰা ছোৱালী আমাৰ প্ৰয়োজন নাই। মই বিশেষ নকওঁ, মই এটা আশা কৰোঁ আজি এই সভাত আমাৰ যিটো অধ্যক্ষ ডাঙৰীয়া মৰণি মন্ত্ৰৰ এটা বিশেষ তেখেতৰ পৰিস্থিতি পায় আৰু তেখেতৰ বহুত মানে জ্ঞান আছে।
আৰু অভিভাৱক অধ্যক্ষতা আপোনালোকে একো ক'বলগীয়া নাই অৰ্থাৎ নাই গাৰ্জেন সভা যি মাটি অৱস্থা হ'লে নহয় বুলি তেখেতসকলে খৰচ কৰি পেলাই আহি আমাক ইয়াত দিছে মিটিংখন দিছে আৰু আপোনালোকে ক'ব আপোনালোকে ক'ব ক'লে আমি শুনিম ভালকৈ ক'লে ক'লে তেখেতসকলে আৰু জনাম ব্যক্তিসকল এবাৰ মোৰ নিজৰ ভিত্তিপাত দিছিলোঁ তাৰপিছত গতিকে আপোনালোকে ঘৰতো ল'ৰা ছোৱালী কোনোবা আৰু তাতে কৰিব লাগিব অনুৰোধ জনোৱা হৈছে আৰু লগতে অনচিকা মানুহক মদনা জনাবৰ বাবে আমাৰ পৰিকাৰ দলত নামটো প্ৰস্তাৱ কৰে। ধন্যবাদ। আমি সম্বোধনা কাৰ্যসূচীভাগ ইমানতে স্থগিত ৰখা হৈছে। এতিয়া আমাৰ অভিভাৱকসকলৰ বক্তব্য চলি আছে। ইয়াতে বহুতো অভিভাৱক উপস্থিত আছে। আমি নাম ধৰি কাকো এতিয়া নামাতো, কাৰণ সকলোৰে কোৱাৰ অলপ অসুবিধা হয়। সেইকাৰণে কাৰোবাৰ যদি কিবা খবৰ আছে তেনেহ'লে আপোনালোক আহি মঞ্চত এষাৰ সমগ্ৰ বক্তব্য আগবঢ়াব বুলি আমি অনুৰোধ জনাইছোঁ। চৰঠাই মৰিয়নি জাতীয় বিদ্যালয় প্ৰধান শিক্ষক মহোদয় আৰু মোৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বাইদেউসকল, মই বিশেষ কোৱাৰ অভ্যাস নাই, মোৰ তথাপিও অকণমান কৈছোঁ আৰু আমাৰ ধৰক মৰিয়নি জাতীয় বিদ্যালয়ৰ যিসকল ল'ৰা ছোৱালী এতিয়া যোৱা মেলা অসুবিধা হয়, বাছো দিছে ছাৰে, আৰু ল'ৰা ছোৱালী বাৰিষা দিনত আমাৰ অকণ অসুবিধা হয়। কাৰণটো কি, বৰষুণ বতৰ দিগদাৰ হয় আৰু আমিও গ'লে মানে ধৰক গোটেই দিনটো স্কুলত থাকিব লাগে, আকৌ আহি ঘৰলৈ আহি আকৌ কাম বন কৰি আকৌ যাব লাগে আনিবলৈ। সেইকাৰণে যিসকল ল'ৰা ছোৱালী এতিয়া স্কুললৈ যায়, বাছত ধুনীয়াকৈ যায়, আকৌ চিন্তা এটা দূৰ হয়, আপোনাৰ নিওঁতেও নিয়েহি আকৌ থওঁতেও থয়হি তেওঁলোকে। কাৰণ কি, আমাৰ কোনো চিন্তা কৰিবলৈ দৰকাৰ নাই। সেইকাৰণে অভিভাৱকসকলকো কৈছোঁ যাতে আমাৰ স্কুলৰ যিবিলাক নীতি নিয়ম ধৰক কি কয় বৰঙণিবিলাক সময়মতে দিলে মানে ভাল হয় নেকি, মোৰ ফালৰ পৰা কৈছোঁ। তাৰমানে যাতে কোনোবাই যদি কিবা বেয়া পাইছে অসন্তোষ নকৰিব যাতে। মোৰ বিশেষ কোৱাৰ অভ্যাস নাই, মই ইমানে কৈ বক্তব্য সামৰণি মাৰিছোঁ। জাতীয় বিদ্যাপীঠৰ উপস্থিত আমাৰ অভিভাৱকসকল উপস্থিত আৰু দুজন ছাত্ৰ ছাত্ৰীও আছে। মইনো কি ক'ম, বিশেষ ক'ব লগা তেনেকৈ নাই, তথাপিও এষাৰ কৈছোঁ, মই কোৱা তেনেকৈ অভ্যাস নাই। আমাৰ মানে কি আগতকৈ এতিয়া মানে কি শিক্ষা ব্যৱস্থাটো অকণমান বেছি উন্নত হৈছে, ক্লাছ ৱাইজ বা আৰু আগতে সিহঁতি অকণমান যদিও মানে পঢ়াৰ ইচ্ছা নকৰিছিলে বা কিবা কৰিছিলে, এতিয়া মানে হোমৱৰ্কবিলাক ডেইলি দিয়া থাকে, টেষ্টবিলাক ক্লাছ প্ৰত্যেক ছাবজেক্ট ৱাইজ পতা হয় কাৰণে সিহঁতি অকণমান পঢ়াটোত গুৰুত্ব দিয়ে। কাৰণ নকৰিলে স্কুলত মিছে মোক পিটিব, কালি লগৰ ল'ৰা ছোৱালী আগত মই লাজ পাম, সেইবুলি কৈ আগতকৈ অকণমান পঢ়াটো সিহঁতি গুৰুত্ব দিয়া হৈছে। বিশেষকৈ আমাৰজনী ছোৱালীজনীয়ে ইমান গুৰুত্ব আগতে দি দিছিলে, তথাপিও আজিকালি অকণমান মিছে কিবা এটা স্কুলত ক'ব বুলি অকণমান ভয় কৰি অকণমান আগতকৈ ধৰক আধা ঘণ্টা অকণমান বেছিকৈ কিতাপখন মেলা হৈছে। কিন্তু মানে কি
বেছিকৈ টানি ধৰিলে আৰু অকণমান বেছি ভালহে পাওঁ মানে হোমৱৰ্কখিনি অলপমান বেছিকৈ দি স্কুলত মানে ইংলিছৰ অকণমান ডিক্টেশ্যনটো আৰু হিন্দী ডিক্টেশ্যনটো অলপমান বেছিকৈ লৈ ল'ব পাৰিলে মানে স্পেলিংবিলাক অকণমান বেছি ভুল কৰে কৈ থাকিলেও মানে আকৌ উল্টাই একেটা ভুলকে কৰে কাৰণ ডিক্টেশ্যন লোৱাৰ লগে লগে সিহঁতি মানে স্পেলিংবোৰ আকৌ চাবলৈ হেৰি কৰিব না যত্ন কৰিব মানে মোৰ কিহত ভুল হ'ল সেইকাৰণে ডিক্টেশ্যনটো অলপমান বেছিকৈ সেই দুটা ছাবজেক্টত ল'ব আপুনি কৈছোঁ আৰু মানে তেতিয়া স্পেলিংবিলাক অকণমান খালি আপোনালোকে ক'বচোন অকণমান মই বিশেষকৈ দিলোঁৱেই মোবাইলটো চাবলৈ তথাপিও মানে চুৰি তাৰি কৰি হ'লেও মোবাইলটো অকণমান গুৰুত্ব দিব মই কালি তাইক কৈছোঁ আজি তই অনুষ্ঠানলৈ ফোন কৰিম যে মোবাইলটো চোৱা অকণমান বেছি হৈছে মিছক মানে তেতিয়া তলত কৈছে আৰু মা তুমি যদি নক'বা মোৰ নিশ্চয় বহুত গালি পাৰিবা মই তাইক ইমান নাচাওঁৱেই মানে কি সেইকাৰণে কথাকে মই কৈছোঁ বিশেষ আগতকৈ ভালেমানখিনি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই আহিছে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ তিনিটালৈকে তেখেতসকলে নিজৰ মা দেউতা হিচাপে ল'ৰা ছোৱালীবিলাকক ৰাখি থয় আমি কম তেখেতসকলক মানে সময় দিব পাৰোঁ কিন্তু তেখেতসকলেহে বেছি সময় দি আগবঢ়াই ল'ব পাৰে সেইকাৰণে যিসকল ইয়াৰ পৰা ফল পাইছে তেখেতসকলে নিশ্চয় গুণ গাবই তাৰ কাৰণে অশেষ ধন্যবাদ জনোৱা হৈছে আৰু আমাৰ অভিভাৱকসকল আছে কোনোবাই কিবা কম বুলি যদি ভাবিছে সন্মুখ হ'লেও আহিলেও এষাৰ বক্তব্য আগবঢ়াব বুলি অনুৰোধ প্ৰায় ল'ৰা ছোৱালীক দেখোঁ মোবাইলত ব্যস্ত হৈ থকাৰ কাৰণে কিছুমান পিছপৰা হৈ আছে সেইটো কথাটো সত্য আৰু সেইটো একচুৱেলি আমি শিক্ষক শিক্ষয়িত্ৰীসকলক যদিও আমি গোচৰ জনাইছোঁ যে আপোনালোকে অলপ ল'ৰা ছোৱালীবিলাকক বুজাব হয়তো মোবাইলৰ পৰা অলপ আঁতৰত থাকিবলৈ কিছুমান দিয়া পৰামৰ্শ আগবঢ়াব বুলি কৈছোঁ কিন্তু তথাপিও নিজৰ ঘৰখনত যেতিয়া আছোঁ আমিও কিছুমান দায়িত্ব পালন কৰিব লাগে একচুৱেলি কথা এটা সত্য আজিকালি ল'ৰা ছোৱালী এনেকুৱা এটা হ'ল যদিহে মোবাইলেতো ভাত নাখায় তেনেকুৱা চিষ্টেম হৈ যায় আজি বোলে স্কুলৰ পৰা আহিলে ক্লাছৰ পৰা আহিলে 10 মিনিট হ'লেও তেখেতসকলক মোবাইলটো দিব লাগে এইটো এটা বেলেগ নিচা জাতীয় বস্তু যেনেকৈ মানুহ খালে এইটো এৰিব নোৱাৰে আজিকালি ল'ৰা ছোৱালীবিলাকৰ তেনেকুৱা এটা ঘটনা হৈছে মোৰ নিজৰ ঘৰৰ কথা কৈছোঁ যেতিয়া কৰোণাৰ সময় আছিলে কৰোণাৰ সময়ত মোবাইলত এক্সাম হৈছিলে মোবাইলত পঢ়োৱাটোও হৈছিলে মই মোৰ নিজৰ ছোৱালী পৰিস্মিতা তাঁতীক এতিয়া ক্লাছ 10ত পাইছে মই তেখেতক ক'লোঁ যে মোৰ মোবাইলখনেই তাক লাগে মই ক'লোঁ এখন মোবাইল কিনি দিম তোমাক সেইটো মোবাইলত তুমি ক্লাছ কৰিবা কাৰণ মোৰ অসুবিধা হয় বাগানত কিছুমান দায়িত্ব আছে মোৰ মোবাইলখন লাগিব সি মোক এনচাৰ দিলে যে পাপা মোক মোবাইল নালাগে মই আপোনাৰ মোবাইলটোত কেইদিনমানহে মই আপোনাৰ মোবাইলটোতে হেৰি কৰিম নহ'লে বোলে মোবাইল চালে চাবলৈ মন যায় মই ভাবিলোঁ মোৰ ছোৱালীজনী বৰ ধুনীয়া বৰ ভাল পালোঁ কিন্তু একদম দুষ্ট স্বভাৱ এটা আছে মই যেতিয়া শুই নুঠোঁ যে 4টা মানৰ পৰা 6টা মানলৈকে বেটাৰী আধা চাধা খাই থৈ দিওঁ
সেইটো কিবা মানে 4টামানৰ পৰা 6টালৈকে যেনেকৈ পঢ়ে আমাৰ 2টা পোৱালি আছে আৰু এজন ক্লাছ 5ত পাইছে মানে মোবাইলটো লাগে সিহঁতক কিন্তু গোটেই দিনটো মোক নিবিচাৰে মোবাইল গধূলিত নিবিচাৰে মোবাইল মানে কিন্তু ৰাতিপুৱা মই শুই নুঠাৰ আগতে আদা চাদা বেটাৰী খাই থৈ দিয়ে কি চাই কি কৰে সিহঁতে জানে কিন্তু মোবাইলৰ ইমান জুলুম নকৰে তাৰ কাৰণে মই ভালে পাওঁ বাৰু আৰু ৰাতিপুৱা সময়টো খালি লাগে তেখেতসকলক কি হৈছে আমিও অলপ সজাগ হ'ব লাগিব আমিও অলপ দায়িত্ব ল'ব লাগিব এই মোবাইল চোবাইলবিলাকৰ পৰা আৰু এটা আজি সভাৰ সভাপতি মহোদয় আমাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ সভাপতি শংকৰ নায়ক ডাঙৰীয়া আজি এই সভাত দুই এষাৰ ক'বৰ কাৰণে মোক জনাইছে যেতিয়া মই ধন্যবাদ দিছোঁ আৰু আমাৰ মৰিয়নি জাতীয়পীঠৰ প্ৰধান শিক্ষক অমুখে গুৰুজন আহি ইয়াত আমাৰ যি সভাখন আয়োজন কৰিছে লগতে আমাৰ নায়ক ডাঙৰীয়াও যি চাহ সভাখন আয়োজন কৰিছে তেখেতক মই ধন্যবাদ জনাইছোঁ বাইদেউসকলো আহি আমাৰ সভাত এই সাধাৰণ বাগানখনত আহি বহিছে লাইনত গুচি গ'ল গৰমৰ লাগিছে গতিকে তাৰ কাৰণে মই এনেকুৱা যে মানে লাঠি এটা দেখুৱাব লাগিব এটা মন্ত্ৰৰ যাতে আহি মা দেউতাক মানে আমনি নকৰে আমাৰ সভাটোৱে ডাঙৰে কৈ গ'ল যে মোৰ নিজৰ ছোৱালীয়ে মানে মোবাইলটো বিচাৰে এতিয়া কিন্তু মোৰ ঘৰতে চাওঁ মোৰ নাতি ল'ৰাই মোবাইলটো নহ'লে নাখায় পাপাৰ মোবাইল নালাগে মাৰ মোবাইল নালাগে পাপাৰ মোবাইলটোহে লাগে কিনো আছে তাত মিঠা পাপাৰ মোবাইলটোত মাৰ মোবাইলটোত একো নালাগে একো নাই নেকি একো বন্ধ তেনেকুৱা এই পাপাৰ মোবাইলটোকে লাগে কিন্তু এতিয়া কি হয় সৰু ল'ৰাৰ কাৰণে তাক বুজাব নোৱাৰোঁ আমি আমাৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাওঁ আপোনালোকে আহোঁতে ছুটি হোৱাৰ আগতে এষাৰ মানে কাঞ্চিপা দি মানে বুজাই পঠিয়াব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু 2 নম্বৰ কথা এই স্কুলখনৰ আগত যেনেকৈ আহ যাহ কৰিবলৈ বাৰিষা বতৰত ইয়াত আমাৰ প্ৰায় 60গৰাকী মানুহ আছে আমাৰ কেতিয়া এনেকুৱা অসুবিধা হয় এখন আহ যাহ কৰিবৰ কাৰণে এখন ছাৰে গাড়ী দিছে এই গাড়ী দিওঁতে আমাৰ প্ৰায় মানে প্ৰতিদিন ভাড়া হিচাপে 40 টকা এড কৰি দিছিল কিন্তু টমটমটোত যদি আমি যাওঁ আহ যাহ কৰোঁ তেতিয়া 60 টকা গতিকে এটা সুবিধা দিছে ছাৰ কিন্তু তথাপিও মানুহৰ কিছুমান এনেকুৱা আছে গান নলৰে ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে নিজে অলপ কষ্ট কৰিব লাগে আমি কি কৰোঁ মানে আমাৰ যিমান আয় নহয় যিমান কমানি নহয় আমি বেছি খৰচ কৰিবলৈ বিচাৰোঁ যদি ল'ৰা ছোৱালীক পঢ়াবলৈ হ'লে ভাল কৰিব হ'লে আমি কিছুমান এৰা ধৰাৰ মাজত থাকিব লাগে যে আমি ভাল পিন্ধিব লাগে ভাল খাব লাগে বেছি ফুৰা মেলা কৰিব লাগে নহয় যদি আমি ল'ৰা ছোৱালী ভাল কৰিব হ'লে নিজে কিছুমান বস্তু ত্যাগ কৰিব লাগে গতিকে মই কিছুমান কথাত মানে বাহিৰত ওলাই গৈছোঁ গতিকে আমাৰ ল'ৰা ছোৱালী অভিভাৱকসকল আপোনালোকে যেনেকৈ মাহে মাহে আপোনালোকৰ গাড়ী ভাড়া স্কুল ফিজ দিলে তেতিয়া ছাৰসকলৰ আপোনালোকৰ প্ৰতি যিটো মৰম শ্ৰদ্ধা আহিব এতিয়া যিটো মৰম শ্ৰদ্ধা পাইছে এতিয়া আৰু মানে অলপ মৰম শ্ৰদ্ধা পাব আৰু শিক্ষা দীক্ষা ভালকৈ পাব গতিকে আজাটো কৰিলে লেনদেনটো ঠিক ঠাক থাকিলে যেনেকৈ ৰাতি 10টা বজাত আহিলোঁ কাষ্টমাৰৰ মানে ঘূৰাই নপঠিয়াই ঠিক তেনেকুৱা ধৰণে মানে গ্ৰাহক আৰু দোকানীৰ মাজত যিটো সম্পৰ্ক এই সম্পৰ্ক যেনেকৈ মানে বচাই ৰাখিব লাগে গতিকে মই বৰ বিশেষ নকয় মোৰ কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব অৱশেষত আমাৰ প্ৰধান শিক্ষক গোহাঁই ডাঙৰীয়ালৈ মই প্ৰণাম সভাপতি ডাঙৰীয়ালৈ প্ৰণাম আৰু আজি সভাখন বাইদেউসকলকো প্ৰণাম জনাইছোঁ সৰু হ'লেও বাইদেউ সভাত যেতিয়া আছে আপোনালোকে যি আজি সভাখনত পাতোৱা হৈছে আপোনালোকে যিমান দূৰৰ পৰা আহি এই কষ্টত বহি আজি আলোচনা কৰি আছে আগবঢ়াইছে দহা পৰামৰ্শ গতিকে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জনাই চমুকৈ বক্তব্য ইমান সামৰিলোঁ ধন্যবাদ পৰম শ্ৰদ্ধা ঢেকীয়াজুলি জগন্নাথ ভৱনত আয়োজন কৰা হৈছে মৰিয়নি জাতীয় বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰীলৈ আৰু ছাত্ৰ ছাত্ৰী হৈ
আজি আমি ঢেকীয়াজুলি ৰাইজে গৌৰৱ কৰিছোঁ, প্ৰশংসা কৰিছোঁ। আমাৰ সন্মানীয় মৰিনী জাতি বিদ্যাপীঠৰ শিক্ষক শ্ৰী নোমল দেৱ ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। তেখেতে বহুত দিন কষ্ট কৰি আমাৰ এই বাগানৰ কাষতে এখন বিদ্যালয় নিজ হাতেৰে নিৰ্মাণ কৰি শিক্ষা প্ৰদান কৰিছিলে আৰু মৰিনী জাতীয় বিদ্যাপীঠৰ স্কুলৰ বিষয়ে আমি বৰ বেছি জনা নাছিলোঁ। আজি 2-3 বছৰ দিনহে আমি জানি মানে এনেকুৱা এটা মনত ভাৱ আহিছে। আজি মৰিনী জাতি বিদ্যাপীঠৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক আমি অশেষ ধন্যবাদ দিছোঁ। আপোনালোকৰ বহুমূলীয়া সময় আমাৰ এই সভাত আপোনালোকে নিজে আয়োজন কৰি আমাক মাতিলে, আমিহে যাব লাগিছিলে, কিন্তু আপোনালোকে আমাৰ ওচৰলৈ আহিলে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ। মৰিনী জাতি বিদ্যাপীঠৰ যি স্কুলৰ শিক্ষাৰ ওপৰত লক্ষ্য ৰাখি 2 এষাৰ চমুকে বক্তৃতা ৰাখিবলৈ মোৰ নাম এই সভাৰ সভাপতি প্ৰস্তাৱ কৰিলে। মই অধম সিমান ক'ব নাজানো, হয়তো মোৰ সুৰে সংসাৰে নথৈ অপৰাধো হ'ব পাৰে। আপোনালোকে মোৰ নিজৰ ল'ৰা ভাইটি স্বৰূপে ভাবি মোক ক্ষমাজনা কৰিব। মৰিনী জাতি বিদ্যাপীঠৰ বিদ্যা প্ৰদান কৰাৰ আমি একচুৱেলি এই ঢেকীয়াজুলি ৰাইজে অৱগত নাছিলোঁ। এতিয়া আমাৰ এই ঢেকীয়াজুলি 3 নং লাইনৰ মোৰেই ল'ৰা শিশুদেৱ নায়ক এতিয়া 4টা লেটাৰ ধৰি পাছ কৰিলে। সঁচাকৈ এনেকুৱা লাগিলে যে এই স্কুলখনৰ পৰা যিটো সন্মান পালে তেখেতে, কিবা যিটো আনন্দ পালে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ। আৰু শিক্ষকে সদায় ল'ৰা ছোৱালীক এতিয়া আমি পঠিয়াই দিওঁ ইয়াৰ পৰা, ল'ৰা ছোৱালীক শিক্ষকে ধুনীয়াকৈ পৰিচালনা কৰে। মোবাইলৰ কথা বহুতেই ক'লে, মোবাইলৰ কথা একচুৱেলি আমাৰ ওপৰতে বক্তাসকলে মোবাইলৰ কথা কৈয়ে দিলে। আমি সদায় চিন্তা কৰোঁ যে আমি মোবাইলটো দিব নালাগে, কিন্তু ল'ৰা ছোৱালীৰ টাৰ্গেট কি থাকে যে মই ইয়াৰ পৰা গ'লে স্কুলৰ ড্ৰেছটো খুলিম আৰু মোবাইলটো ক'ত আছে, পাপানো ক'ত আছে আৰু মানো ক'ত আছে। পাপা যদি কেনেবাকৈ বাহিৰত আছে, মা পাকঘৰত থাকিব, তো মোবাইলটো হয়তো টেবুলত থাকিব। তো টাৰ্গেট লৈ ল'ৰা ছোৱালীবিলাক মোবাইলটো, তো আমি টাৰ্গেটটো দিব লাগে ল'ৰা ছোৱালীক, আমি মোবাইলটো লগতে ৰাখিব লাগে। মোবাইলটো আমি যদি ল'ৰা ছোৱালীৰ আগত উলিয়াই ভিডিঅ' চাই থাকোঁ, কিবা গেম খেলি থাকোঁ, তো ল'ৰা ছোৱালীয়ে সুযোগ পাব। যেতিয়া সি পঢ়া সময়ত যদি মই মোবাইলটো লৈ পিটিকি থাকোঁ তাক পঢ়া সময়ত, তো ল'ৰা ছোৱালী পঢ়িবলৈ মোবাইলত ধ্যান দিব। ল'ৰা ছোৱালী পঢ়াৰ ওপৰত ধান্দা নিদিব, মোবাইলৰ ওপৰত ধান্দা দিব। কাৰণ মোবাইলত আজিকালি এনেকুৱা কিমান কমেডি ভিডিঅ'বিলাক দিয়ে, ল'ৰা ছোৱালী সেইবিলাক দেখি মানে হাঁহি থাকে। কিন্তু অটোত যে কাটো দিলে হ'ব সেইটো নাজানে তাই। আমি শিকাব লাগিব আৰু মোবাইলটো বচাই ৰাখিব লাগিব। একচুৱেলি শিক্ষাৰ বিষয়ে বেছি নাজানো, চমুকে 2 এষাৰ ক'লোঁ, ইয়াৰ কাৰণে মোক ক্ষমাজনা কৰিব। ইমানেই কৈ মোৰ চমু বক্তব্য মই সামৰিব লাগিব। ভাবিলে তেখেতসকলে বনাব আৰু ভাঙিম বুলি ভাবিলে তেখেতসকলে ভাঙিব। আমি আশা কৰোঁ তেখেতসকলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ নিজৰ আই মাতৃ হিচাপে যেতিয়া 8 ঘণ্টা 6 ঘণ্টা নিজৰ ওচৰত ৰাখি তেখেতসকলৰ দেখভাল কৰি লগতে শিক্ষা প্ৰদান কৰিছে, তেখেতসকলে সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰত লক্ষ্য ৰাখি আৰু আমাৰ মৰিয়নি জাতীয় বিদ্যাপীঠখন কেনেকৈ আগবাঢ়ি যাব বা সেইখন তাৰ ওপৰত লক্ষ্য ৰাখি চমুকৈ হ'লেও 2 এষাৰ বক্তব্য আগবঢ়াব বুলি আমি অনুৰোধ জনাই মাইক্ৰফোনটো আগবঢ়াই দিয়া হৈছে। নমস্কাৰ। উপস্থিত আজিৰ সভাৰ সভাপতি মহোদয়
সমীক্ষা কৰি বিদ্যালয়ৰ সমূহ অভিভাৱক অভিভাৱিকাসকল তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে আজি যিখন অভিভাৱক সভা, এইখন হয়তো প্ৰথমখন সভা যি আমি বিদ্যালয়ৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত আপোনালোক সকলোৰে উপস্থিতি দেখি ভাল লাগিছে। এটা পজিটিভ ভাৱধাৰা এটা মনলৈ আহিছে। আচলতে এইখন অভিভাৱক সভা আচলতে প্ৰথমতেই কোৱা হৈছে যে দিহা পৰামৰ্শহে আমি বিচাৰিছোঁ। এতিয়া বহুতে কৈ গ'ল, বহুকেইজন জ্যেষ্ঠজনে কৈ গ'ল, আৰু প্ৰাৰ্থনাৰ মায়েও কৈ গ'ল যে আমি পৰীক্ষা পতাৰ কথা বা এনেকুৱা অন্যান্য কিছুমান কথা কৈ গ'ল, আৰু সেই কথাখিনিৰ ওপৰত নিশ্চয় ভালদৰে মন দিম। দুই এটা বিষয়ৰ পৰীক্ষা পাতিছোঁ বাৰু, বাকী সকলো এই নেক্সট সপ্তাহতে হয়তো পতাৰ কথা মানে পাতিব। আৰু এনেকৈ যদি আপোনালোকে আপোনালোকৰ মনৰ ভাৱবোৰ কয়, তেতিয়া আমাৰ অকণমান সুবিধা হয় আৰু যে কোনডোখৰত কি কৰিলে বেছি ভাল হ'ব। কাৰণ কেতিয়াবা আপোনালোকৰ মনতো কিবা এটা আহিব পাৰে ন, যে আমি বিদ্যালয়খন আচলতে নিজৰ বুলি যদি সকলোৱে ভাবোঁ বা আপোনালোকে যদি ভাবে, তেনেকৈ আমি নিজৰ ঘৰখনক ধুনীয়াকৈ সজাই ৰাখিবলৈ আমি কেতিয়াবা কিবা কিবি বস্তু সজাওঁ যে, ঠিক তেনেদৰে যদি আপোনালোকে ভাবে যে এইখন দেখোন আমাৰে বিদ্যালয়, আমি বাইদেউসকলক বা ছাৰসকলক এটা ছাজেষ্ট কৰোঁচোন যে এনেকেদৰে কৰকচোন বাইদেউ, আমি তেতিয়া আপোনালোকৰ সেই উপদেশটো আমি নিশ্চয় গ্ৰহণ কৰিম। আৰু আমাৰ ফোন নাম্বাৰ বা খুব আমাক সহজে উপলব্ধ আমি সকলোৰে মাজত। এনেকুৱা নহয় যে বহু বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ লগত পটককৈ টাচত আহিব নোৱাৰে, কিন্তু আমাৰ তেনেকুৱা নহয়। আমাক 24/7 আৱাৰ্ছ যদি আমাক বিচাৰে, আমি 10ৰ ষ্টুডেণ্টক সদায় কওঁ ৰাতি 12টা-1টাত হ'লেও ফোন মেছেজ যদি কৰা পাবা। টোপনি যদি যাওঁগৈ, ৰাতিপুৱা হ'লেও আমি ৰিপ্লাই দিমেই। খুব সহজে উপলব্ধ। গতিকে কিবা যদি আপোনালোকৰ মনত থাকে যে আমি এনেদৰে কৰোঁচোন, তেতিয়া ভাল হ'ব, শৈক্ষিক দিশটো ভাল হ'ব। কাৰণ আমি বিদ্যালয়ৰ ভিতৰত থাকোঁ, আৰু আপোনালোক বাহিৰত যিহেতু থাকে, বাহিৰত বিভিন্ন ধৰণৰ কথা হয় বা আপোনালোকৰ মনতো কিবা আহিব পাৰে, তেতিয়া আমাক ক'লে আমি সেইখিনি ভাল কৰাত আমাৰ সহায় হ'ব আৰু বিদ্যালয়খন আগবাঢ়ি যাব। আৰু যিমান পাৰোঁ আমি ছাত্ৰজনক বা ছাত্ৰীগৰাকীক নিজৰ বুলি ভাবি যিমানখিনি পাৰোঁ আমি সিমানখিনি দিবৰ কাৰণে 100% চেষ্টা কৰোঁ। কিন্তু তাৰ মাজতো কেতিয়াবা কিছুমান থাকি যায়, 2-1 আমাৰো ভুল হ'ব পাৰে। গতিকে সেইখিনিও যদি আপোনালোকে দেখুৱাই দিয়ে, তেতিয়া আমাৰ ভাল হ'ব। আৰু এই মোবাইলৰ যিটো কথা, সেইটো দেউতাই বাৰু ভালদৰে ক'বই। মই মাত্ৰ মোৰ দৃষ্টিভংগীটোহে কৈছোঁ যে বৰ্তমান যুগত মোবাইল প্ৰত্যেকটো বস্তুৰে এটা ভাল আৰু এটা বেয়া দিশ থাকে। আমাৰ 10ম শ্ৰেণীৰ অসমীয়া বিষয়ত ধুনীয়া এটা পাঠ আছে, ইণ্টাৰনেটৰ তিতা মিঠা বুলি, যে বৰ্তমান আমাক ইণ্টাৰনেটটো লাগে। ইণ্টাৰনেটৰ এটা ভাল ছাইড আছে, এটা বেয়া ছাইড আছে। প্ৰত্যেকটো বস্তু চেনিটো আমাক দৰকাৰ, কিন্তু জোখতকৈ বেছি খাই দিলে আমাৰ ডায়েবেটিছ হ'ব পাৰে বা বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আজিৰ যুগত যিটো ডিজিটেলাইজ যুগ হৈ গ'ল, 21st চেঞ্চুৰী যুগত মোবাইল খুবেই প্ৰয়োজন। কিন্তু কথাটো হৈছে মোবাইলটোক আমি কেনেকৈ ইউজ কৰিম। মই ছাজেষ্ট কৰোঁ যে ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে যেতিয়া মোবাইলটো চায়, মোবাইলটো ঘৰতে চাব, স্কুলততো মোবাইল এলাউ নহয়। গতিকে ঘৰত চোৱা সময়খনত আপোনালোক কোনোবা ডাঙৰ এজনে লগত থাকিব, চাব যে কি চাইছে বা কি কৰিছে, সিমানখিনি চাব। 5 মিনিট 10 মিনিট মোবাইলটো চাব দিব লাগে, কিন্তু মোবাইলটোৰ পৰা বহুত কথা আমি শিকিব পাৰোঁ। মোবাইলটোৰ পৰা আমি আজি নজনা কথা গুগলত চাৰ্চ কৰি প্ৰত্যেকটো বস্তু আমি জানিব পাৰোঁ। কিন্তু ষ্টুডেণ্টে আকৌ সেইটো নাচায় নহয়, তেওঁলোকে গেম খেলিব, ৰিলছ চাব বা এনেকুৱা ধৰণৰ। গতিকে সেইকাৰণে আপোনালোকক মই ছাজেষ্ট কৰোঁ যে আমি মোবাইলটো চাবলৈ অকণমান 5 মিনিট যদি চাইছে, 5 মিনিট আপুনি লগত আপুনি সময় উলিয়াই থাকিব যে কি চাইছেনো। কাৰণ নাথাকিলে সিহঁতে হয়তো গেম খেলিব, তেতিয়াই নিচা বহি যাব। নিচা বহিবলৈ দিব নালাগে, তাৰ পৰা কিবা এটা যে উপকৃত হ'ব, সেই ভাল কথাখিনি আমি ল'ব লাগে। মোবাইলটোৰ পৰা ভাল বস্তুটো আমি ল'ব লাগে।
গতিকে কথাটো তেনেকুৱা ধৰণৰ। আৰু আমিও বিদ্যালয়ত যিমান পাৰোঁ মই ষ্টুডেণ্টক কওঁ যে মোবাইল নাচাবা। আৰু এনেকুৱা হয় আমি ষ্টুডেণ্টতকৈ টেঙৰ হ'ব লাগিব। মানে এনেকুৱা নহয় যে আপোনালোক চাওক, এতিয়া আপোনালোক বহুতে মোৰ মাৰ বয়সৰ সকলো ডাঙৰে বহুতে, আপোনালোকে মানে এনেকুৱা নহয় এই মই মোবাইলৰ বিষয়ে একো ষ্টুডেণ্টক জানিব নিদিব যে আপুনি নাজানে। মই সেইটো ছাজেষ্ট কৰোঁ। এটা ইনষ্টাগ্ৰাম যদি একাউণ্ট খুলিছে আপুনি 2টা খুলি থওক। আপুনি চাওক কি ইনষ্টাগ্ৰামত কি আজিকালি জেনেৰেশ্যনে ফেচবুক নচলায় আকৌ দেই, ফেচবুক নচলায়, ইনষ্টাগ্ৰাম চলায় সিহঁতে, ফেচবুক নচলায়। মই ষ্টুডেণ্টক খুচৰোঁ, কিন্তু মোৰ নিজৰ ফেচবুকো নাই, ইনষ্টাগ্ৰামো নাই। ষ্টুডেণ্টে মোক বিচাৰি বিচাৰি পাগল হৈ যায়, মিছ আপোনাৰ একাউণ্টটো কি নামত আছে? মোক নাপায়, মোৰ নায়েই ছ'চিয়েল মিডিয়া, মোৰ নাই, মোৰ অকল হোৱাটছএপ আছে। ঠিক আছে, কিন্তু হ'লেও মই ষ্টুডেণ্টক চাওঁ, মানে কাৰোবাৰ পৰা হ'লেও মই চাওঁ যে কি কৰিছে। তেতিয়া মই কওঁ যে ইনষ্টাগ্ৰামত তুমি এনেকুৱা পষ্ট দিছা, এনেকুৱা কৰিছা। সেইকাৰণে মানে আপোনালোকে চাব যে সিহঁতে আজিকালি ফেচবুক নচলে, আজিকালি ইনষ্টাগ্ৰাম চলে। গতিকে আপোনালোকে ইনষ্টাগ্ৰাম নাজানো যদি ভাবিছে, কোনোবা ওচৰত যদি এনেকুৱা ডাঙৰ ল'ৰা বা ছোৱালী আছে শিকি লওক। ইনষ্টাগ্ৰামত কেনেকৈ ষ্টৰি দিয়ে, কেনেকৈ কি কৰে সেইখিনি শিকি লওক। শিকি লৈ তেতিয়া গম পাব মা দেখোন টেঙৰ আছে, মানে নোৱাৰে। সিহঁতে অকৰা বনাই দিয়ে ল'ৰা ছোৱালীবোৰে। সেইকাৰণে সিহঁততকৈ টেঙৰ হ'ব। আৰু সিহঁতক কেতিয়াও সেইটো নেদেখাব যে মই আৰু এতিয়া বয়স হৈ গ'ল মই নাজানো, সেইটো নেদেখাব। আৰু সেইটো দেখুৱালে সিহঁতি মানে, আৰু আজিকালি স্নেপচেট আছে, স্নেপচেট অকল ফটো নামাৰে দেই, কাৰোবাৰ মোবাইলত স্নেপচেট আছে যদি চাব, সেইটোত এনেকুৱা মেছেজিং কৰিব পাৰি, চব কৰিব পাৰি। সেইকাৰণে আপোনালোকে চাব মানে সেইবিলাক বস্তু। মোবাইলটো আপোনালোকক কেতিয়াবা খুচৰিব মানে কি কৰিব পাৰি মানে, নহ'লে ষ্টুডেণ্টে হেৰি কৰি দিব। মোৰ কথাখিনি ইয়াতে কৈ সামৰি মাৰিছোঁ। আৰু কিবা ক'ব লগা থাকিলে বাকী আমাৰ বাইদেউ আছে ক'ব। ধন্যবাদ। মহোদয়, অধ্যক্ষা মহোদয় আৰু উপস্থিত অভিভাৱকসকল, মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ ঢেকীয়াজুলি বাগিচাৰে আহি আজি অভিভাৱক সভাত উপস্থিত হৈছে। আৰু এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা যে আমি আজি ঢেকীয়াজুলি বাগিচাৰ মাজতে আজি অভিভাৱকৰ সভাখন অনুষ্ঠিত কৰিবলৈ সৌভাগ্যপ্ৰাপ্ত কৰিছোঁ। আমি ছাৰক ধন্যবাদ দিছোঁ। মই সভাৰ উদ্দেশ্যৰ মাজতে আপোনালোকক কৈছিলোঁ যে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক, এই 3জন ছাত্ৰ ছাত্ৰী শৈক্ষিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত ভূমিকা আছে। মই এজন অভিভাৱক, মই এইটো অনুভৱ কৰোঁ যে এজন অভিভাৱক হিচাপে ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণৰ ছাপৰ্ট কৰিব লাগে। আপোনালোকৰো আজি যথেষ্ট সংখ্যক অভিভাৱকে নিজৰ নিজৰ মতামত আগবঢ়ালে, আমি শুনিলোঁ, কথাখিনি ভাল লাগিলে। আৰু এটা কথা, আজি আমাৰ এই ঢেকীয়াজুলি চাহ বাগিচাৰ পৰা মৰিয়নি জাতীয় বিদ্যাপীঠলৈ যি বাছ সেৱা আগবঢ়াইছে, আপোনালোকৰ হয়তো দুই এজনে মনত ভাৱ হৈছে যে ছাৰে এই কথাটোৰ সম্পৰ্কে কোনো উল্লেখ কৰা নাই। মই ইয়াৰ মাজতে আপোনালোকক এই সম্পৰ্কে অকণমানকৈ উল্লেখ কৰি দিছোঁ, যাতে আপোনালোকে ছাৰক কিবা এটা সুধিব বা আজি কিবা আপোনালোকৰ তৰফৰ পৰা কিবা এটা ক'বলৈ সাহস যোগাব পাৰিব। 1 জুন 2024 পৰা আমাৰ এই বাছ সেৱা আৰম্ভ কৰা হ'ল। আমি প্ৰথমতে ছাৰক কৈছিলোঁ যে আমাৰ দূৰত্বৰ কাৰণে ঢেকীয়াজুলি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা আজি কাকতীয়া বা আজি ছয়কটা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে ভয় কৰে, কাৰণ ইমান দূৰত আমি কেনেকৈ লৈ যাম ল'ৰা ছোৱালী। তেতিয়া ছাৰে আমাক কৈছিলে যদি আমাৰ গাড়ী মটৰৰ সা সুবিধা হয় তেতিয়াহ'লে এই অঞ্চলৰ ল'ৰা ছোৱালী আহিব, বা যিসকল ল'ৰা ছোৱালী আহি আছে সেইসকলৰ সুবিধাটো পাব। সেইকাৰণে ছাৰৰ লগত কথা পাতি আমি এখন গাড়ী ছাৰে দিছিলে। প্ৰথমতে আমাৰ 23-24 জন ল'ৰা ছোৱালী আছিল, কিন্তু আমাৰ ঢেকীয়াজুলিলৈকে প্ৰথমতে আমি বাছৰ মালিকৰ লগত কথা পতা হ'ল। আমি চালোঁ যে 23-24 জন ল'ৰা ছোৱালীক প্ৰত্যেকে 1200মান টকা ভাড়া হিচাপে দিলেহে গাড়ীখন চলাবলৈ সুবিধা হ'ব। কিন্তু পিছত ছাৰৰ লগত কথা পাতি আমি তাৰে নিজাই এটা হিচাপ কৰি 1000 টকা কৰি 1000তে সকলোৱে সন্মতি দি গাড়ীখনত চব ল'ৰা ছোৱালী পঠিয়ালে। এনেকৈ আমাৰ 6 মাহ অতিক্ৰম কৰি
তাৰপিছত দেখিলোঁ লাহে লাহে ল'ৰা ছোৱালীবিলাক কমি আহিলে। তেওঁলোকে বাছ সেৱা এৰি টমটম সেৱা গ্ৰহণ কৰিলে। ই ৰিক্সাত আপোনালোকে অভিভাৱকসকল হয়তো এইটো অৱগত নহয় যে আজি টাউন চহৰৰ মাজেৰে আজি টমটমবিলাক এতিয়া যায়, ল'ৰা ছোৱালী কেনেকুৱা অৱস্থাত যাব লগা হয়, বোকা বাৰিষা, ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়। এটা টমটমত 10-12জন ল'ৰা ছোৱালীক জাপি দি কেনেকৈ লৈ যায়, এইটো আপোনালোকে সেইটো বাস্তৱত দেখা নাই। আজি আপোনালোকৰ ল'ৰা ছোৱালীক তুলি দিছে, আকৌ ঘৰৰ ওচৰত নমাই লৈছে, কিন্তু এইটো আমি দেখিছোঁ। তেনেকৈ আমাৰ বিদ্যালয়ৰ 2জন ছাত্ৰৰ হাত ভাঙি গৈছে, আপোনালোকে তাকে গম পায়, আৰু কেইজনমানৰ মাথাও ফাটিছে তেনেকৈ পৰি পিনি। এনেকুৱা দুৰ্ঘটনাবিলাক হয়। আৰু আমি ছাত্ৰ ছাত্ৰীক যেতিয়া বিদ্যালয়ত পঠিয়াই দিওঁ, আমাৰ মা দেউতাৰ চিন্তা থাকে যে ল'ৰা ছোৱালীবিলাক কেতিয়া আহি পাব, কোনটো সময়ত আহিব। আজি এই বাছ সেৱাখন সেৱা আগবঢ়োৱাৰ পিছৰ পৰা আমাৰ গাৰ্জেনসকলে এটা কথা নিশ্চিত হৈ যায় যে আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ পদূলিমুখৰ পৰা উঠাই ল'ব আৰু পদূলিমুখতে আমাক এৰি দিয়ে। আৰু তত্ত্বাৱধায়ক হিচাপে ছাৰে মোকে নিযুক্তি দি থৈছে, মই ল'ৰা ছোৱালীবিলাকক লগত আনো, লগত লৈ যাওঁ, আৰু মাচুলবিলাক সংগ্ৰহ কৰোঁ, কাৰ্যালয়ত জমা দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ চলি আছে। কিন্তু এতিয়া এই আমি দূৰণিবতীয়া অঞ্চলৰ কাৰণে গাড়ীখন সেৱা আগবঢ়া, কিন্তু এই আমাৰ ঢেকীয়াজুলিৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱকে ল'ৰা ছোৱালীবিলাকৰ নাম কৰ্তন কৰি তেওঁলোকে নিজাববীয়াকৈ লৈ আছে। তাৰ মাজতে হৈছে কি, বোকা বাৰিষা যেতিয়া পানী হ'ব তেতিয়া স্কুল ক্ষতি হৈছে। এতিয়া বৰ্তমানো বহুতো বিদ্যালয়ৰ উপস্থিতি তেনেই নকৰি লাগিছে। তাৰমানে যেতিয়া তেওঁলোকে পইচা হ'ব বা যেতিয়া সময় হ'ব ল'ৰা ছোৱালীক লৈ যাব, যেতিয়া সময় নহ'ব ল'ৰা ছোৱালীক ল'ব নোৱাৰে। যিদিনা ই ৰিক্সাৰ বেটেৰী ডাউন থাকিব সেইদিনা নাযায়, আৰু যিদিনা থাকিব তেতিয়া যায়। ঠিক তেনেকুৱা অহাৰ ক্ষেত্ৰতো মই নিজেই আহোঁ, মই নিজেই মোবাইলৰ পৰা ফোন কৰি দিওঁ, ছাৰ বোলে ফোনটো লগাই দিয়কচোন, বোলে আমাৰ টমটমটো আহি পোৱা নাই। স্কুল এতিয়া ইমান দীঘল দিন, ইমান গৰমৰ সময়, ল'ৰা ছোৱালী স্কুলৰ পৰা আহি টাউনৰ মাজত খোজকাঢ়ি ইখন টমটম সিখন মেজি সিখন অটো হাত দি থাকে, এইবিলাক অসুবিধা হয়। গতিকে আমি এই বাছ সেৱাটো সকলোকে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ এই অঞ্চলত কাঠকটীয়া, ছয়কটা, ঢেকীয়াজুলি, ডেকাগাঁও, পুখুৰীয়াকে আদি কৰি কমচে কম 60জন ল'ৰা ছোৱালী আমাৰ বিদ্যালয়লৈ যায়, আৰু বড়োতো হ'ব। মই এটা লামচামে এটা মই হিচাপত ধৰিছোঁ, কিন্তু আমাৰ ঢেকীয়াজুলিৰ পৰা প্ৰায় 32জনমান ল'ৰা ছোৱালী যায়। এই 32জনমান ল'ৰা ছোৱালী যদি আমাৰ সকলোৱে যদি বাছ সেৱা গ্ৰহণ কৰে, এতিয়া এভাৰেজ আপোনালোকৰ বাছৰ ভাড়াটো এতিয়া 1000 পৰিছে, তেতিয়া আপোনালোকৰ প্ৰায় 750 বা 800মান টকা পৰিব। এই বাছৰ ভাড়াটোৰ অনুপাতত সকলোৱে এটা কথা কৈ থাকে যে আমি ল'ৰা ছোৱালীবিলাক লৈ যাওঁ, আমি দুপৰীয়া লৈ আহিব লগা। ছুটিৰ সময়ৰ কাৰণে ছুটিৰ সময়ত দুটা হ'ল, এতিয়া সৰুখিনি আপোনালোকৰ 12:30 হয়, বা ডাঙৰখিনি আপোনাৰ 2টামান বজাত হয়। এই সকলো কথা আপোনালোকে ছাৰৰ লগত মানে আলোচনা কৰি ল'ব। আৰু আপোনালোকে যদি কিবা বাছ ভাড়া সংক্ৰান্ত বা অন্য কিবা ক্ষেত্ৰত যদি কিবা জানিব লগা আছে, আপোনালোকে ছাৰৰ পৰা জানি ল'ব পাৰিব, সুধিব। মই বিশেষ নকওঁ আৰু বাকী এনেই শিক্ষাৰ ওপৰত উপৰোক্ত প্ৰবক্তাকেইজনে যথেষ্ট কথা ক'লে। এই বাছ বা বাছৰ বিষয়টো বাদ পৰি গৈছিলে, আপোনালোকৰ মনত হয়তো এজনে ক'ব বিচাৰিছিলে, কিন্তু ক'বলৈ সাহস কৰা নাই বা বিষয়টো বিচাৰি পোৱা নাই। মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দুজনে ছাৰক এই কথাখিনি সুধি ল'ব পাৰিব। একে কয় মোৰ চমু বক্তব্য বহু হৈ গ'ল, আৰু 20 মিনিটমানৰ পিছত আন্ধাৰ হৈ যাব, আমি ইজনে সিজনক নেদেখিম। গতিকে মই 10 মিনিটহে কওঁ, 10 মিনিটৰ ভিতৰতে মই মোৰ গোটেই কথাবিলাক সামৰিবলৈ চেষ্টা কৰিম। কিন্তু ক'বলগীয়া বহু কথা আছে, 10 মিনিটত নহয়, কমেও 1 ঘণ্টামান লাগিব, তেতিয়াহে কথাবিলাক ক'ব পৰা যায়। প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশাসনক জনতাৰ ওচৰলৈ লৈ গৈছে। আজিকালি ৰাজধানী গুৱাহাটীৰ পৰা কেতিয়াবা যোৰহাটলৈ আহে, কেতিয়াবা ডিব্ৰুগড়লৈ যায়, কেতিয়াবা কোকৰাঝাৰলৈ যায়, অৰ্থাৎ তাত মন্ত্ৰী পৰিষদে সভা কৰে। আমিও ভাবিছোঁ এই বছৰৰ পৰা তেনেকৈ অঞ্চলে অঞ্চলে আমাৰ অভিভাৱক সভাবিলাক
অনুষ্ঠিত কৰিম যাতে আমি সকলো অভিভাৱকৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। উদ্দেশ্য আমাৰ সেইটো। দ্বিতীয়তে আৰু এটা উদ্দেশ্য আছিল যে এই অভিভাৱক সভা যিদিনাখনি কৰিম, আজি কিন্তু নহ'ল, আমি আগবেলা কৰিব লাগিছিল। মই আগবেলা কৰাৰ কথা কৈছিলোঁ। আমাৰ নোমল ছাৰে ক'লে নহয় পিছবেলা কৰিবলৈ। আগবেলা সকলো মানুহ কামলৈ যায়, প্ৰায়বিলাক মানুহ কামলৈ যায়, গতিকে মানুহবিলাকক লগ নাপাব, পিছবেলা কৰাই ভাল। ভৱিষ্যতে কিন্তু আমি আগবেলা কৰিম, পাৰিলে দেওবাৰে কৰিম। এইকাৰণে আগবেলা কৰিব বিচাৰিছোঁ যে এটা অঞ্চলত যিমানবিলাক ছাত্ৰ ছাত্ৰী থাকিব, আমি তেতিয়া মিটিংখন কৰাৰ পিছত আমি প্ৰত্যেকৰ ঘৰলৈ যাব পাৰিম। এনেধৰণৰ চিন্তা আমাৰ আছে। এতিয়া আমি অভিভাৱকৰ লগত আমাৰ সম্পৰ্কটো আৰু ওচৰ চাপি যাব। আমি অভিভাৱকৰ বহু কথাই আমি জানিব পাৰিম, নজনা কথাবিলাকো। আৰু যদি জানিব পাৰোঁ নজনা কথাবিলাক, তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। কথাটো বহুত ক'বলগীয়া থাকে। তাৰ মাজত মই এটা কথা কওঁ যে আমাৰ সভাপতি মহোদয়ে এটা কথা ক'লে যে শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়িব পাৰে আৰু জীৱন ধ্বংসও কৰিব পাৰে। একেবাৰে সত্য কথা, একেবাৰে সত্য কথা। সম্পূৰ্ণ মই ব্যক্তিগত উদাহৰণ দি পেলাই ক'ব পাৰোঁ যে শিক্ষক শিক্ষয়িত্ৰীয়ে জীৱন গঢ়িব পাৰে আৰু জীৱন ধ্বংসও কৰিব পাৰে। মই ব্যক্তিগত অভিজ্ঞতাৰ কথা কৈছোঁ। মই আৰু সেই কথাটো মই আমাৰ শিক্ষক শিক্ষয়িত্ৰী সভাটো কৈ থাকোঁ প্ৰায়ে। আমি যেতিয়া বিদ্যালয়ত স্কুলত পঢ়িছিলোঁ, মই খুব ভাল ষ্টুডেণ্ট। মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ মই। 6 বছৰ আমি তাত পঢ়িছিলোঁ। 6 বছৰ মই এদিনো এজন শিক্ষকৰ পৰাও এটা চৰো খোৱা নাছিলোঁ, এচাত মাৰো খোৱা নাছিলোঁ, কোনো ধৰণৰ গালি শপনিও শুনা নাছিলোঁ। কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলে সাধাৰণতে যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়িব নোৱাৰে বা বদমাচি কৰে, এই ছাত্ৰ ছাত্ৰীবিলাকক শাস্তিমূলক কিছুমান ব্যৱস্থা লয়। আৰু মই গৌৰৱেৰে কওঁ, এই 6 বছৰীয়া মোৰ শিক্ষাৰ জীৱনটোত মই মাত্ৰ 15 দিনমান স্কুল যোৱা নাছিলোঁ। মোৰ বাওঁ হাতখন যেতিয়া ভাগিছিল, এই হাতখন ভাগোতে মই 15 দিনমান স্কুল যোৱা নাছিলোঁ। বাকী 6 বছৰত মোৰ 100% উপস্থিতি আছিল। সেইকাৰণে ছাৰ বাইদেউসকলে মোক বৰ ভাল পাইছিল। কিন্তু ভাল পালে কি হ'ব, মই কিন্তু শেষত মোৰ মেট্ৰিকৰ ফলাফলটো মই প্ৰথম বিভাগ নাপালোঁ, মই দ্বিতীয় বিভাগ পালোঁ। আৰু যাৰ কাৰণে আমাৰ বিদ্যালয়ৰ এই সময়ৰ প্ৰধান শিক্ষক পুৰাণ দত্ত ছাৰৰ চকু বৰ ডাঙৰ হৈ গৈছিল। প্ৰশ্ন কৰিছিল ই কিয় 2nd ডিভিজন পালে, কাৰণ মই 1st ডিভিজনত যোৱা ল'ৰা। এই সময়ত 1st ডিভিজনত যোৱা ল'ৰাৰ সংখ্যা তেনেই কম, কেইটামান আছিল। আমাৰ বেষ্টত মাত্ৰ মই নোপোৱাৰ কাৰণে আৰু 2টা ল'ৰাই 1st ডিভিজন পাইছিল মাত্ৰ আগৰৱালা স্কুলত। আৰু তেতিয়া অন্যান্য স্কুলবিলাকো নাছিল, কোনো স্কুলেই নাছিল। ইংৰাজী মাধ্যমৰ স্কুলৰ কথা সপোনতো ভবাই নাছিল মানুহে। 2nd ডিভিজন পোৱাৰ আৰু যদি মই কেইটামান 15-20টামান নম্বৰ যদি মই পালোহেঁতেন, মই তেতিয়াহ'লে 1st ডিভিজন পালোহেঁতেন। এই 15-20টামান মই নম্বৰ নোপোৱাৰ কাৰণটো হ'ল এজন শিক্ষক। মই সেই শিক্ষকজনক আজিও কওঁ, মোৰ লগত খুবেই ভাল, কিন্তু মই সেই শিক্ষকজনক কওঁ, ছাৰ আপুনি মোৰ জীৱনটো বৰবাদ কৰি দিলে। একদম স্পষ্টকৈ কওঁ, ধেমালিৰ চলেৰে। ছাৰে কয় মইতো কি কৰিলোঁ? বোলো আপুনি ক্লাছ 10ত অংক কৰাইছিল, আমাক শিকাইছিল। অংকৰ লগতে উচ্চ গণিত এডভান্স মেথমেটিক্সো আপুনি পঢ়াইছিল। কিন্তু আপুনি আমাক বৰ্ডতহে অংকটো আপুনি বুজাই যায়। অংকটো কৰি অনাৰ পিছত আপুনি বহীখন এদিনো চাইছিল নে বাৰু আমাক? ছাৰে এদিনো কিন্তু বহীখন চোৱা নাছিল। যেতিয়াই ছাৰে বহীখন চাবলৈ এৰি দিলে, আমিও হেমাহি কৰিবলৈ ধৰিলোঁ। 9ৰ পৰা 10লৈ যি উচ্চ গণিতত মই 90 নম্বৰ পাইছিলোঁ, মেট্ৰিকত মই উচ্চ গণিতত নম্বৰ নাপালোঁ। এতিয়া উচ্চ গণিত এডভান্সৰ নম্বৰ 30+ পাবলৈ যোগ হয়, ফেইল ছিষ্টেম নাছিল। 30+ নহ'ল। যদি 30+ যদি মোৰ হ'লহেঁতেন আৰু 10 নম্বৰ যদি থকা হ'লে মই প্ৰথম বিভাগ পালোহেঁতেন আৰু মোৰ জীৱনৰ ৰেখাডাল সলনি হৈ গ'লহেঁতেন। ছাৰক মই কথাষাৰ কওঁ। সেইকাৰণে কৈছোঁ, শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়িব পাৰে আৰু জীৱন ধ্বংসও কৰিব পাৰে। আমি যদি ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শিক্ষাদান নকৰোঁ,
বিদ্যালয়ত ক্লাছত গৈ যদি আমি সদায় পাল মাৰোঁ তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী এতিয়াও ভাল হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেকটো বস্তু আমি দেখুৱাই দিব লাগিব। যদি দেখুৱাই নিদিয়ে আমি হেমাহি কৰোঁ তেতিয়াহ'লে আমি শিক্ষক হোৱাৰ আমি যোগ্যই নহয়। মই আমাৰ সহকৰ্মী শিক্ষক বিষয়ালোকটো এই উদাহৰণটো দি পেলাই মই প্ৰায় কৈ থাকোঁ। গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াৰ দায়িত্ব আমি ল'ব লাগিব। আপোনালোকে আমাৰ ওপৰত ভৰসা কৰি আপোনালোকৰ শিশুসকলক আমাৰ ওচৰলৈ পঠিয়াই দিছে। হয়, সকলো শিশু ভাল নহ'বও পাৰে। ভগৱানে সৃষ্টিকৰ্তাই সকলোকে সমান ধৰণে পঠাই দিয়া নাই, কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে কিছু কিছু দিশত পাৰদৰ্শিতা নিশ্চয় আছে। কোনোবাই পঢ়িব পাৰে ভালকৈ, কোনোবাই ভালকৈ পঢ়িব নোৱাৰে, অথচ ভালকৈ গান গাব পাৰে। কোনোবাই আকৌ ছবি আঁকিব জানে, কোনোবাই খেলিব জানে। প্ৰত্যেকটো ছাত্ৰ ছাত্ৰী প্ৰত্যেকটো শিশুৱেই কিছুমান বিশেষ বিশেষ দিশত পাৰদৰ্শিতা থাকে, আৰু সেই পাৰদৰ্শিতাবিলাক আমি বিচাৰি উলিয়াব জানিব লাগিব। যিটো পাৰদৰ্শিতা বিচাৰি উলিয়াব জানে পৃথিৱীৰ চীন বা জাপান এই দেশবিলাকত এই এনেধৰণৰ পাৰদৰ্শী ছাত্ৰ ছাত্ৰীবিলাকক বিদ্যালয় পৰ্যায়তে চিনাক্ত কৰি সেই দিশত তেওঁলোকে আগুৱাই লৈ যায়, যিটো সুবিধা আমাৰ ভাৰতবৰ্ষত নাই। এই সুবিধাটো আমি কৰিব লাগিব। কিছুমান উদাহৰণ আছে, আমাৰ বিদ্যালয়ত পঢ়া কিছুমান অতি কম মেধা ছাত্ৰ ছাত্ৰীও আছে। কিছুমান ছাত্ৰ ছাত্ৰীক আমি পঢ়াই থাকিলেও তেওঁ একো বুজিও নাপায়, একেবাৰে নাপায়, সঁচাকৈ নাপায়, উত্তৰো একো লিখিব নোৱাৰে। কিন্তু এনে কথা যদি পতা যায়, কথাত কিন্তু তেওঁলোক বাকপটু, বৰ সুন্দৰকৈ কথাও ক'ব জানে, কিন্তু সেই স্মৃতিৰ যিটো মণিকূট বুলি কোৱা হয়, যিটো আমাৰ মগজুৰ যিটো অংগ, মেদুলা অৱলংগতা, চেৰিব্ৰাম এনেধৰণৰ অংগবিলাকৰ কিছুমান সক্ৰিয়তা থাকে। এই সক্ৰিয়তা সেই ছাত্ৰ ছাত্ৰীবিলাকৰ নাথাকে কাৰণে তেওঁলোকৰ মনত নাথাকে, স্মৃতিত নাথাকে। আৰু তেনে ছাত্ৰ ছাত্ৰীবিলাকে কিন্তু অন্যান্য দিশত কিন্তু পাৰ্গত হৈ যায়। খেলিব জানে, গান গাব জানে, পঢ়িবও নোৱাৰিব পাৰে। কিন্তু এনে ছাত্ৰ ছাত্ৰীৰ উদাহৰণ আমাৰ বিদ্যালয়ত মই নিজে দেখিছোঁ। এটা ছাত্ৰ একেবাৰে পঢ়িব নোৱাৰে, কিন্তু তাক প্ৰমোশ্যন সদায় দি থাকোঁ। জানো ক্লাছ 8লৈকে আমি প্ৰমোশ্যন দিব পাৰোঁ, 8ৰ পিছত আৰু প্ৰমোশ্যন দিব নোৱাৰোঁ। গতিকে মই তেওঁৰ গাৰ্জেনকো কৈছোঁ যে মই 8লৈকে প্ৰমোশ্যন দি যাম, কাৰণ তাৰ লগৰখিনি ডাঙৰ হৈ গৈছে, সিও তাৰ শৰীৰটো ডাঙৰ হৈ গৈছে, এতিয়া সৰু ক্লাছত পঢ়িব নোৱাৰে। এতিয়া 8তো যেতিয়া ফেইল কৰিলে একেবাৰে 2-3 নম্বৰ একেবাৰে প্ৰত্যেকটো ছাবজেক্টতে, এতিয়া মই গাৰ্জেনক মাতি আনি ক'লোঁ, ইয়াক পঢ়াই লাভ নাই, আৰু পঢ়ালেও পাছ নকৰে। 8লৈকে আনিলোঁ, এখন চাৰ্টিফিকেট পাইছে, অন্ততঃ 8 পাছ বুলি চাৰ্টিফিকেট এখন পাব বা 8লৈকে পঢ়া। ইয়াক এতিয়া কি কৰিব লাগিব, ইয়াৰ পৰা লৈ যাওক আপুনি, লৈ কোনোবা মটৰ গেৰেজ এটাত আপুনি তাক কাম শিকাই দিয়ক। আৰু মোৰ কথামতে স্কুল এৰি পেলাই তেওঁ মটৰ গেৰেজত কাম শিকালে। মটৰ গেৰেজত কেইদিনমান কাম কৰাৰ পিছত ইলেক্ট্ৰিচিয়ানৰ কাম শিকিলে। কাম শিকি এতিয়া এখন চাহ বাগিচাৰ এতিয়া ইলেক্ট্ৰিচিয়ান বাবু। পঢ়ি থকা হ'লে কিন্তু সেইটো কেতিয়াও নহ'লহেঁতেন। এনেধৰণৰ আমি ছাত্ৰ ছাত্ৰীবিলাককো আমি চিনাক্তকৰণ কৰিব লাগিব, আৰু চিনাক্তকৰণ কৰি সেই দিশত আগুৱাই লৈ যাব লাগিব। এই বিষয়ে বহু কথা আছে, কিন্তু সময় বৰ কম। আমি ছাত্ৰ ছাত্ৰীবিলাকক এনেধৰণৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি বিভিন্ন প্ৰকাৰে আমি চিনাক্তকৰণ কৰিব লাগিব। মই অভিভাৱকৰ কাৰণে কিছুমান কথা নোট কৰি থোৱা আছে, এই কথাবিলাক মই আপোনালোকক দিম। সম্পূৰ্ণ মোৰ হোৱা নাই। মই অভিভাৱকৰ হাত পুথি বুলি এখন কিতাপ এখন প্ৰত্যেকজন অভিভাৱকক দিয়াৰ ব্যৱস্থা কৰিম প্ৰায় এমাহমানৰ ভিতৰতে। তাৰে কিছুমান কথা ইয়াত মই সন্নিৱিষ্টও কৰিছোঁ। আমি কি কৰিব লাগিব, মই প্ৰায়বিলাক কথা আগতে মিটিংবিলাকত সভাবিলাকত কৈ থাকোঁ। অভিভাৱকৰ দায়িত্ব, অভিভাৱকৰ বা ছাত্ৰ ছাত্ৰী এগৰাকী ভাল কৰাৰ কাৰণে আমি বিদ্যালয়বিলাকে যিমান কষ্ট কৰিব লাগিব তাতকৈ বেছি কষ্ট কৰিব লাগিব প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ মাতৃসকলে, পিতৃসকলে নহয়। মাতৃসকলেহে আটাইতকৈ গধুৰ দায়িত্ববিলাক ল'ব লাগিব, আৰু মাতৃসকলৰ কৰ্তব্য যথেষ্ট বেছি থাকিব। ইয়াত মাতৃসকলৰ কৰ্তব্যৰ বিষয়েও মই লিখিছোঁ। এই কথাবিলাক এতিয়া আৰু ক'বৰ সময় নাইকিয়া হৈ গৈছে, সময় যথেষ্ট দীঘল হৈ গৈছে। মাতৃসকলৰ ভূমিকা যথেষ্ট গুৰুত্ব আছে। মাতৃসকলে কি কৰিব লাগিব, সন্তানসকলৰ দায়িত্ব তেওঁলোকে প্ৰয়োজন সাপেক্ষে তেওঁলোকে কি কৰিব লাগিব, দায়িত্ব লওঁতে কঠোৰ হ'ব লাগিব, কঠোৰতকৈও কঠোৰ হ'ব লাগিব। আমাৰ অসমীয়াত কথা এখন আছে, হাতী খাৱনেৰে খোৱাবা, বাঘৰ চকুৰে চাবা। ল'ৰা ছোৱালীয়ে যি বিচাৰে আমি দিবলৈ যত্ন কৰিব লাগিব। আজি যদি কিবা এটা তেওঁ দাবী কৰে যে মোক চোলা এটা লাগিব, মই যদি আনি নিদিওঁ তেওঁ মনত অসন্তোষ ভাৱ পাব,
সেইকাৰণে কোৱা হৈছে যে হাতী খাৱনেৰে খুৱাবা, অৰ্থাৎ আমি যিমান পাৰোঁ মৰম কৰিব লাগিব। মৰমৰ কেতিয়াও কম বেছি কৰিব নালাগিব, মৰমত কেতিয়াও আপুনি কাৰ্পণ্যতা আনিব নালাগিব। মৰম যিমানে পাৰে দিয়ক, মৰম দিয়ক, হাতী খাৱনেৰে খুৱাওক, কিন্তু বাকী সময়ত বাঘৰ চকুৰে চাব লাগিব। আমি শাসন কৰিব লাগিব। শাসনৰ ৰছীডাল আমি হাতৰ পৰা এৰুৱাই দিব নালাগিব, তেতিয়াহে আপোনাৰ সন্তানটো ভাল হ'ব। নহ'লে কিন্তু সন্তান হাতৰ পৰা যেতিয়া এৰাই যাব আৰু ঘূৰি নাহে। আজিৰ যুগটো বৰ ভয়ংকৰ যুগ। এই মোবাইলৰ কথাটো প্ৰায় আলোচনা হৈ আছে। মোবাইলৰ যুগ, মোবাইল বস্তুটো এনে এটা বস্তু, ই যিমানেই ভাল সিমানেই বেয়া। প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকটো ক্ষেত্ৰতেই ভাল বেয়া দুয়োটা দিশ আছে। পৃথিৱীখনত এই দুটা শব্দ আছে, ভাল আৰু বেয়া। হয়, মই মানুহজন ভালো হ'ব পাৰোঁ, মই বেয়াও হ'ব পাৰোঁ। কোনোবা বদমাছ হ'ব পাৰে, কোনোবা ভাল ল'ৰা হ'ব পাৰে। প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকৰে দুটা দুটা দিশ আছে। মোবাইলৰ যিমান বেয়া দিশ আছে তাতকৈ বেছি ভাল দিশ আছে, সেইটো আমি নাজানো, আমি অনুভৱেই কৰা নাই। আমি ভাবিছোঁ যে মোবাইল চালে ল'ৰা ছোৱালী নষ্ট হ'ব। নহয়, ল'ৰা ছোৱালী নষ্ট, মই ভাবোঁ ল'ৰা ছোৱালী নষ্ট নহয়, কিন্তু মোবাইল চোৱাৰ শিক্ষাটো আমি দিব জানিব লাগিব, দিব জানিব লাগিব। মোবাইল যে এনি টাইম মোবাইল চাই থাকিব লাগিব, মোবাইলত কি কি চাব লাগিব, সেই কথাবিলাক আমি তেওঁলোকক শিকাব লাগিব। মোবাইলৰ পৰা যে বহু শিক্ষা পোৱা যায়, এই কথাবিলাকো আমি তেওঁলোকক জনাব লাগিব। এতিয়া আপোনালোকে জানি হয়তো আচৰিত হ'ব, আমি সেইদিনাখনি বিদ্যালয়ত কৈছিলোঁ যে মোবাইলৰ আটাইতকৈ লেটেষ্ট শেহতীয়া যিটো বস্তু আহিছে মোবাইললৈ, তাক গ্ৰক বুলি কোৱা হয়। এই গ্ৰকটো ইমানেই সাংঘাতিক, মোবাইলত এপটো যিমানেই সাংঘাতিক আহিবই, এইটো বৰ ভয়ানক। মোবাইলে মই মোৰ বিষয়ে যিমান জানো, মই নিজৰ বিষয়ে মই যিমান জানো, তাতকৈ মোবাইলৰ সেই গ্ৰকে বেছি জানিব, মোৰ বিষয়ে বেছি জানে। মোৰ গোটেই কথাখিনি সেই মোবাইলৰ গ্ৰক এপটোৱে জানিব। তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। কেনেকৈ? এটা সৰু মই কথা কৈছোঁ যে আজিকালি ইমানেই তথ্যৰ প্ৰযুক্তি যুগ, ছায়েন্সৰ যুগ, এই সময়ত মোবাইলটোৰ জৰিয়তে আমি পৃথিৱীৰ সকলো কথা জানো। আৰু মোবাইলটো মোৰ হাতত থকা মানে আজিকালি হেনো এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে, মই ক'ত আছোঁ মোবাইলে কৈ দিব। চাৰ্চ কৰি পেলাই মোৰ লোকেশ্যনটো, মই মোবাইলে ক'ত আছোঁ মই মানুহটো কৈ দিব। এনেকুৱা ধৰণৰ মোবাইলৰ ব্যৱস্থা আছে। এই মোবাইলটোৰ জৰিয়তে মই কি কৰি আছোঁ, আপোনালোকে আপোনাৰ সন্তানসকলক, যিসকলৰ ডাঙৰ ডাঙৰ সন্তান আছে, তেওঁলোকক ক'ব যে মোবাইলৰ জৰিয়তে কি হ'ল, মোবাইল চালে কি হ'ল। কোনোবা এজনে মোবাইল চাই আছে, কিন্তু আমি নাজানো তেওঁ কি চাই আছে। কিন্তু কোনে জানিব? গ্ৰকে জানিব। গ্ৰকে জানিব যে মোবাইল কি কামত ইউজ কৰিছে। আৰু আজিকালি সেইকাৰণে যিবিলাক ডাঙৰ ডাঙৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আছে, APSCৰ ওপৰৰ পৰা UPSCৰ এনেধৰণৰ কণ্ডাক্ট কৰা পৰীক্ষাবিলাক আছে, বা মাল্টি নেশ্যনেল কোম্পানীৰ যিবিলাক ইণ্টাৰভিউ হয়, এই ইণ্টাৰভিউবিলাকত কোনো কেৰেক্টাৰ চাৰ্টিফিকেটৰ আজিকালি প্ৰয়োজন নহয়। কেৰেক্টাৰ চাৰ্টিফিকেটটো ক'ত আছে? মই ইয়াত দিয়া আশা ৰাখিছোঁ আমি ভৱিষ্যতেও এনেধৰণেৰে আকৌ আহিম, আপোনালোকৰ লগত দীঘলীয়াকৈ আমি কথা বতৰা পাতিম। মই যে কৈছিলোঁ যে আমি ঘৰে ঘৰে ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে পৰিদৰ্শন কৰাৰ কথা, এইটো আমাৰ এইবাৰ কাৰ্যসূচীত ৰখা হৈছে। আমি কোনোবা দিনা হয়তো সময় মিলাই আমি আকৌ এই অঞ্চললৈ আহিব পাৰোঁ। হয়তো আমি নাহিলেও আমাৰ শিক্ষকসকল আহিব, শিক্ষকসকলে ঘৰে ঘৰে গৈ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ ঘৰৰ পৰিৱেশ পৰ্যন্ত তেওঁলোকে নিৰীক্ষণ কৰিব আৰু কি কি কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মূল কথাটো হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীক ভাল কৰাৰ মূল কথাটো হ'ল, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে আমি ভাল ফলাফল লাভ কৰাৰ মূল শক্তিটোৱে হ'ল নাৰী শক্তি, মাতৃশক্তি। মাতৃসকলে যদি ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে কেতিয়াও আপোনাৰ সন্তান কেতিয়াও বিপথে পৰিচালিত নহয়। গৰুৰ এডাল যেতিয়া আমি এৰাল দি থওঁ, এতিয়ালৈকে গৰুজনী আমাৰ নিজৰ এৰালৰ ভিতৰত থাকিব, সুন্দৰভাৱে ঘাঁহ চাহ খাই থাকিব। যেতিয়া আমি এৰালডাল ছিগি দিওঁ বা এৰাল ছিগি যায়, তেতিয়াহ'লে গৰুজনী জঁপিয়াই জঁপিয়াই ক'ৰবালৈ গুচি যায়। এৰাল ছিগা গৰুৰ দৰে আমাৰ ছাত্ৰ ছাত্ৰীক আমি হ'বলৈ দিব নালাগে। আমি নিজৰ ছাত্ৰ ছাত্ৰী, নিজৰ সন্তানক সদায় আমি এৰালৰ জৰিয়তে বান্ধি ৰাখিব লাগিব। এৰাল মানে কি, বান্ধি ৰাখিব বুলি কোৱা নাই, আমি দৃষ্টি দি ৰাখিব লাগিব। ক'ত গৈছে, কি কৰিছে, ডাঙৰ হ'ল বুলি ল'ৰাটো ক'ৰবালৈ গৈছে, কি কৰিছে, আমি যদি খবৰ নাৰাখোঁ, তেতিয়াহ'লে সি আৰু অবাতে গৈ থাকিব। শেষত সকলোলৈকে ধন্যবাদ জনালোঁ। আৰু আমাৰ আজি সভাখনত উপস্থিত
সভাখন পৰিচালনা কৰা সভাপতি ডাঙৰীয়াকো আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। উপস্থিত থকা অংগত তাঁতী তেওঁ 2001 চনত বিবাহ কৰাইছিল, হয়নে নহয়? অংগত তাঁতী আপোনাৰ বিবাহ 2001 চনত হৈছিল। মই জানো, মোক নিমন্ত্ৰণ কৰা নাছিলে। 2001 চনত হৈছিলে। মই কেনেকৈ গম পালোঁ? 2001 চনত মই এখন বাতৰি কাকত প্ৰকাশ কৰিছিলোঁ, এবছৰমান অশেকীয়া 15 দিনৰ মূৰে মূৰে ভোগদৈ বাতৰি নামৰ বাতৰি কাকত এখন মই প্ৰকাশ কৰিছিলোঁ। মই এই সাহিত্য এইবিলাক কৰি থাকোঁ। তাত তেখেতৰ বিবাহৰ খবৰটো মই দিছিলোঁ। এইটো তেখেতৰ মনত আছেনে? আছে নাই? আছে। এই ভোগদৈ বাতৰি নামৰ এখন অসমীয়া বাতৰি কাকত মই 2001 চনতে প্ৰকাশ কৰিছিলোঁ। আৰু তাৰো বহু আগতে 81 চনত এখন আলোচনী উলিয়াইছিলোঁ। কলেজত পঢ়ি থাকোঁতে এখন আলোচনী উলিয়াইছিলোঁ। এই সাহিত্য সংস্কৃতিৰ প্ৰতি আমাৰ আচলতে আমি এই যে শাসনটো মই কৈছোঁ, আমাৰ দেউতাৰ শাসন, মাৰ শাসন, যিটো এই শাসনৰ কাৰণে হয়তো তেনেধৰণৰ কামবিলাক কৰিব পাৰিছিলোঁ। এই শাসনৰ বাহিৰলৈ গুচি গ'লে নহ'ব। মোৰ মনত এতিয়াও আছে, মই কওঁ ঘৰত কেতিয়াবা দেউতাৰ বৰ দীঘল এচাৰিডালে, সেই এচাৰিডালৰ কোবকেইটা এতিয়াও মনত আছে। এই কোবকেইটা আমি দিব লাগিব ল'ৰা ছোৱালীক, তেতিয়াহে ল'ৰা ছোৱালী চিধা হ'ব। আপোনালোকে ভয় নকৰিব যে মই মাৰিলোঁ বুলি ল'ৰা ছোৱালী বিপদে যাব, নহয়, চিধা হ'ব। মই আজি কেইদিনমান আগতে স্কুলতো পিটিলোঁ খুব, দুটা ল'ৰা ছোৱালীক কৈছোঁ, কাইলৈ পৰা হয় স্কুল নাহে, নহয় ৰেগুলাৰ স্কুল আহিব। দেখিলোঁ যে 9ৰ পৰা 10লৈ ভাল ফলাফল লৈ পাছ কৰিছে। এই এছাৰিৰ আগত বিদ্যা, ছেকেণ্ডৰ আগত বিদ্যা কথাষাৰ আমি কেতিয়াবা মনলৈ আনিব লাগিব, আৰু যদি আনে আপোনালোকে বেয়া নাপাব। সামৰি মাৰিলোঁ। সকলোকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ দিলোঁ। জয় আই অসম। একমাত্ৰ গুৰিদাতা বা ইয়াৰ একমাত্ৰ আমাক দেখাই দিয়াৰ মেইন ব্যক্তিজনেই হৈছে আমাৰ মৰিয়নি জাতি বিদ্যাপীঠতে এতিয়া অধ্যক্ষ কৰি আছে সন্মানীয় মল নায়ক। তেখেতক আমি ঢেকীয়াজুলি তৰফৰ পৰা মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিম। ধন্যবাদ দিও তেখেতক আমি সম্পূৰ্ণ কৰিব নোৱাৰিম, যিহেতুকে আজি বহুদিনৰ আগৰ কথা কৈছোঁ। আমাৰ ইয়াত স্কুল আছিলে, নথকা নহয়, LP স্কুল আছিলে, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি LP স্কুলত পঠাইছিলোঁ। কিন্তু 2013 চনত আমাৰ সন্মানীয় নায়ক দেৱ ডাঙৰীয়াই আমাৰ ইয়াতে এখন জুপুৰি স্কুল নিজে টকা পইচা খৰচ কৰি স্কুলখন এখন আৰম্ভ কৰিছিলে, আৰু সেই স্কুলখনৰ নামে জাতীয় বিদ্যাপীঠ দিছিলে। তেতিয়া আমি জাতীয় বিদ্যাপীঠ বুলি ক'লে হয়তো আমি প্ৰায়ে মানে বৰ বিশেষ জনাই নাছিলোঁ। কেৱল মাত্ৰ মহাত্মা প্ৰাথমিক বিদ্যালয় গম পাইছিলোঁ, LP স্কুল গম পাইছিলোঁ, হাইস্কুল। কিন্তু তেখেতে বহু কষ্ট কৰি ঘৰে 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 গৈ প্ৰত্যেকৰ মা বাবাক বুজাইছিলে, আপোনাৰ ল'ৰা বা ছোৱালী আছে, তাক আমাৰ জাতীয় বিদ্যাপীঠত দিয়ক, আৰু জাতীয় বিদ্যাপীঠৰ যিটো শিক্ষাদান আৰু যিটো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদান তাৰ অলপ পাৰ্থক্য আছে। আপোনালোকে নিশ্চয় যদি চিন্তা কৰে, ভাল কৰিব, ল'ৰা ছোৱালীক ভাল কৰিবলৈ চিন্তা কৰে, তেতিয়াহ'লে আপোনালোকে এইখন স্কুলত দিয়ক বুলি কৈছিল। আৰু শেষত হৈছিলে কি, কিছুমান মানুহে ভাবিছিলে যে তেখেতৰ নিজস্ব স্বাৰ্থৰ কাৰণে কৰিছে, কিছুমান মানুহে ভাবিছিলে কি কৰিব পাৰিব। এই তেনেকুৱা কিছুমান চিন্তা চৰ্চা কৰি হয়তো স্কুলখনত সময়মতে দিব পৰা যায়, তেতিয়াহ'লে আমাৰ প্ৰধান শিক্ষকে যিসকল শিক্ষয়িত্ৰী শিক্ষক আছে তেখেতসকলক হয়তো তাৰ পৰাই দৰমহা পাতি দি, লগতে ল'ৰা ছোৱালীৰ কাৰণে আজি যদি স্কুলত কিবা সা সুবিধাৰ দৰকাৰ হৈছে, সেই তাৰ পৰাই তেখেতসকলে মানে চলি থাকে। তো আমি যদি দিব পাৰোঁ হয়তো ছাৰো আনন্দিত হ'ব, আৰু ছাৰো আজি যেনেকৈ সজাগতা সভা হিচাপে অভিভাৱক সভাটো হয়, এই সভাখন পতাৰ মানে প্ৰয়োজন নোহোৱা হ'লহেঁতেন যদি আমি সময়ে সময়ে দিব পৰা হয়। তো ছাৰসকলে কিছুমান কথা খুলি ক'ব নোৱাৰিছে, কিন্তু উদ্দেশ্যটো সেইটোৱেই। আজি বাছৰ ভাড়াই আমি সময়মতে দিব নোৱাৰিছোঁ, মন্থলি ফিজ সময়মতে দিব নোৱাৰিছোঁ। ছাৰসকলো প্ৰাইভেট হয়, ছাৰসকলো চলাবলগীয়া হয় গোটেই স্কুলখন। হয়তো 2 দিন দেৰি কৰিলে, 4 দিন দেৰি কৰিলে, 10 দিন দেৰি কৰিলে, যেতিয়া 20-25 দিন যদি পাৰ হৈ গৈছে, ছাৰৰ ওপৰতো কেলেংকাৰী আহি যায়। কাৰণ যিসকল ছাৰৰ লগত থকা শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলেও ছাৰক খুচি থাকে, যাৰ মোৰ দৰমহাটো দিব নেকি, মোৰ দৰমহাটো দিব নেকি। কিন্তু আমিয়ে যদি নিদিওঁ তো ছাৰো চলাব কেনেকৈ, আৰু তাৰ কাৰণে তেখেতসকলে মেনেজ কৰি ৰাখিছে। তথাপিও আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি তেখেতসকলে আগুৱাই দি আছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ
দীঘলীয়া নকৰোঁ, ক'বলগীয়া বহুত আছিলে। যদি মই আৰু যদি দুবাৰা আমাৰ এই ঢেকীয়াজুলি চাহ বাগিচাতে যদি কেনেবাকৈ অভিভাৱক সভা হয়, মই এটি অনুৰোধ জনাওঁ চাহ বাইদেউসকলক যে আগতীয়াকৈ অলপ জনাব, আৰু লগতে আপোনালোকক এষাৰ কথা কওঁ যে আপোনালোকে দিন ল'ব 15 দিন, মানে হয়তো চানডে ল'ব, আৰু চানডে লোৱাৰ লগে লগে আগবেলা আহিবৰ চেষ্টা কৰিব। আগবেলা যদি আপোনালোকে 9টা 10টাতো আহে, তাৰপিছত গোটেই দিনজোৰা বক্তব্য ৰাখিলেও একো আপত্তি নহ'ব। যিটো মনত ভাৱ তাকে খুলি ক'ব পাৰিম আজি কি হৈছে। আৰু সজাগতা এনেকুৱা সভাত যিসকলে মানে বক্তৃতা কৰা ব্যক্তিসকল বৰ কমকৈ যদি কোৱা হয়, তেখেতসকলৰ মানে পেট নভৰে। যেনেকৈ খানা খালে পূৰা খালে ভাল হয়, আদা খালে পেট নভৰে, ঠিক তেনেকুৱাই হয়। তাৰ কাৰণে বৰ বিশেষ দীঘল নকৰোঁ। পুনৰবাৰ মই ইয়াত উপস্থিত থকা আমাৰ মৰিয়নি জাতীয় বিদ্যাপীঠৰ সঞ্চালক মহোদয় তথা অধ্যক্ষ মহোদয়, প্ৰমুখ্যে কৰি শিক্ষয়িত্ৰী